জেলৰ পৰা ওলাই আল্লু অৰ্জুনৰ মন্তব্য সেইদিনাৰ পৰিস্থিতি দুৰ্ভাগ্যজনক সেয়া মোৰ নিয়ন্ত্ৰণত নাছিল প্ৰেমিয়াৰ মুকলিৰ সময়ত সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হৈছিল আল্লু অৰ্জুন এদিন পাছতে এৰাতি জিম্মাত থকাৰ পাছত শনিবাৰে জেলৰ পৰা মুকলি কৰি দিয়া হয় সংবাদ মাধ্যম আৰু অনুৰাগী সম্বোধন কৰি তেওঁ আইনৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে লগতে কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ সকলোকে আশ্বস্ত কৰিছিল যে তেওঁ ভালেই আছে আৰু তেওঁ এজন আইন পালনকাৰী নাগৰিক বুলি পৰিচয় দিয়ে অভিনেতাগৰাকীয়ে এই সময়ত অনুৰাগীসকলক সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায় আৰু এই কৰুণ কাণ্ডক লৈ দুখ প্ৰকাশ কৰে যাক তেওঁ অনিচ্ছাকৃত দুৰ্ঘটনা বুলি অভিহিত কৰে যোৱা 4 ডিচেম্বৰত পুষ্পা 2 দ্য ৰুলৰ প্ৰিমিয়াৰ সময়ত হাজাৰ হাজাৰ অনুৰাগী আল্লু অৰ্জুনক চাবলৈ লৰালৰিকৈ যোৱাৰ ফলত 39 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ কণমানি পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হয় ঘটনাৰ পিছতে মৃত মহিলাগৰাকী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আল্লু অৰ্জুন তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু থিয়েটাৰ পৰিচালনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰি 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় যদিও পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰি এই ঘটনাৰ বাবে তেওঁক জগৰীয়া কৰিব নোৱাৰিব বুলি ৰায় দিয়ে এই গ্ৰেপ্তাৰক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিজেপি আৰু বিআৰএছ দুয়োটাই তেলেংগানাত শাসকীয় কংগ্ৰেছ দলে অভিনেতাগৰাকীৰ প্ৰতি কৰা ব্যৱহাৰক সমালোচনা কৰে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে আইনী প্ৰক্ৰিয়াটোৰ পক্ষ লৈ আইন সকলোৰে বাবে সমানে প্ৰযোজ্য বুলি দৃঢ়তাৰে কয় আৰু বিষয়টো নিজৰ গতিপথ অনুসৰণ কৰিব বুলি জোৰ দিয়ে